প্ৰকৃতি সুৰক্ষা, প্লাষ্টিক মুক্ত সমাজ আৰু পৰিৱেশ নিৰ্মাণ, গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ জৰিয়তে এক সেউজ আচ্ছাদন গঢ়ি তোলাৰ দৰে লক্ষ্য আগত ৰাখি আত্মপ্ৰকাশ কৰা স্বচ্ছ আৰু সেউজ সপোনৰ এক সংস্কাৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। স্বচ্ছ আৰু সেউজৰ সম্পাদক অবিনাশ শইকীয়াৰ বাসগৃহত প্ৰাংগণত অনুষ্ঠিত হোৱা অনুষ্ঠানত উমৰাংচু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিবাকৰ বৰা সমল ব্যক্তি হিচাপে উপস্থিত থাকি স্বচ্ছ আৰু সেউজৰ সদস্যসকল তথা বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰায় 15 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা তথা অভিনন্দন জনোৱা হয়। অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী আৰু শিক্ষা জগতৰ সৈতে জড়িত ব্যক্তিয়ে সাৰুৱা বক্তব্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলক মাৰ্গদৰ্শন কৰে। আজি অনুষ্ঠানটো সঁচাই ভাল লাগিলে আহি, বিশেষকৈ আমাৰ এই অঞ্চলৰ যিখিনি মেধাৱী আৰু প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰী হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক দুয়োটা পৰীক্ষাতে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আধাৰগত স্বচ্ছ আৰু সেউজ সংস্থাই সম্বৰ্ধনা জনালে। অনুষ্ঠান থাকি ভাল লাগিলে আৰু স্বচ্ছ আৰু সেউজ সংস্থাৰ নিচিনা সংস্থা আমাৰ ইয়াত লাগে। তেওঁলোকে বহুত ভাল কাম কৰি আহিছে। গোটেই অঞ্চলটোৰ ৰাস্তাৰ দাঁতিত গছ-গছনি ৰুইছে। এতিয়া যিটো গ্ল'বেল ৱাৰ্মিঙৰ যিটো সমস্যা আমাৰ আহি গৈছে, আজিলৈকে বৰষুণ নাই, এনেকুৱা সংগঠনে এনেকুৱা কিছুমান কাম কৰি অহাৰ কাৰণে গছ-গছনি ৰুই অঞ্চলটো সেউজকৰণৰ কাৰণে যি পদক্ষেপ হাতত লৈছে, সেইটো মই অতি প্ৰশংসনীয় পদক্ষেপ বুলি মই ভাবিছোঁ। আৰু আজি বিশেষকৈ আমাৰ স্থানীয় যিখিনি ছাত্ৰ-ছাত্ৰী তেওঁলোকে আজি সম্বৰ্ধনা জনাই যি উৎসাহ আৰু অনুপ্ৰেৰণা জনালে, সেইটো মই সংস্থাটোৰ সভাপতি সম্পাদক দুয়োগৰাকীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু নতুন প্ৰজন্মৰ যি ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ কিবা আহ্বান আছে নেকি আপোনাৰ? নতুন পৰ্যায়ৰ যি নতুন ছাত্ৰ-ছাত্ৰীসকলক এইটোৱে, আজিকালি সময় উপযোগী শিক্ষা গ্ৰহণ কৰিব লাগিব। তেওঁলোকে সফলতাৰ দিশত আগবাঢ়ি যাব লাগিব। তেওঁলোকক মই সভাতে কৈছোঁ যে এই নম্বৰ যিখিনি প্ৰাপ্ত হ'ল, এইখিনিয়ে তেওঁলোকৰ শেষ সীমা নহয়, এয়া আৰম্ভণিহে। আৰু সফলতাৰে আগবাঢ়ি যাওক। তেওঁলোকে নতুন নতুন দিশত আগবাঢ়ি গৈ যিখন সমাজৰ পৰা তেওঁলোক গৈছে, সেই সমাজখনলৈ যাতে কিবা ভৱিষ্যতে বৰঙণি যোগাব পাৰে, তেওঁলোক যাতে সমাজৰ এজন ভাল মানুহ হয়, এই কথাখিনিকে মই কামনা কৰিছোঁ আৰু তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰিছোঁ। যি 3টা বিষয় লেটাৰ পাই উত্তীৰ্ণ হৈছা, তাৰ বিষয়ে তোমাৰ প্ৰস্তুতি কেনেকুৱা আছিলে? তোমাৰ মনৰ আচলতে প্ৰথমতে এটা লক্ষ্য কৰি লৈছিলোঁ যে মই ইমানটো এনেকৈ পঢ়িম বা ইমানটো পাৰ্চেণ্টেজ মই আনিব পাৰিম। সেইটো লক্ষ্যটোৰ মতে মই গৈছিলোঁ। মই প্ৰথমতে ক'বলৈ গ'লে কষ্ট হৈছিলে। মই পাৰ্ট টাইম জব কৰিছিলোঁ। স্কুলৰ পৰা মই 8টাত আহি পাই যাওঁ। স্কুলৰ পৰা অহাৰ পিছত মই পূৰা 3:30টাৰ পৰা পাৰ্ট টাইম জব কৰিছিলোঁ ৰাতি 10:30 বজালৈকে, 10টা 10:30 বজালৈকে। তাৰ পৰা আহি পেলাই কেতিয়াবা পঢ়িবলৈ নহয়, বহুত ভাগৰ লাগি যায়। তাৰপৰা আহি পেলাই প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা হ'লেও প্ৰথম পৰ্যায়ত পঢ়িছিলোঁ। কিন্তু তাৰ পিছৰ পৰ্যায়ত যেতিয়া হায়াৰ ছেকেণ্ডেৰী পৰীক্ষালৈ 2-3 মাহ বাকী থাকিলে, সেইটো পৰ্যায়লৈ মই প্ৰায় 9টামান বজাতে গুচি আহোঁ। তাৰপৰা মই 2টা 1:30 সিমানটামান বজালৈকে উঠি দিওঁ। আৰু ৰাতিপুৱা ক্লাছ থাকে মানে ঘৰৰ ওচৰৰ সৰু ল'ৰা দুটা মোৰ ওচৰতে ক্লাছ কৰি আছিলোঁ। ৰাতিপুৱা মই 5টা বজাত উঠি সিহঁতক 5:30টাৰ পৰা টিউশ্যন লৈ লওঁ 6:30 7টালৈকে। তাৰপৰা 7টাৰ পৰা মই আকৌ পঢ়িবলৈ আৰম্ভ কৰি দিওঁ। দিনত ইমান পঢ়া নহয়। তোমাৰ এটা পৰিকল্পনা কি? তোমাৰ আগন্তুক পৰিকল্পনা কি? মোৰ পৰিকল্পনা বৰ্তমান এতিয়া মই BA আৰু BEd কৰিম। এজন মই ভাল শিক্ষক হোৱাটো মোৰ লক্ষ্য, ডাঙৰ লক্ষ্য। বহুতেই ভাল লাগিছে, কাৰণ মেট্ৰিক বুলি ক'লে সকলোৰে এটা ভয় থাকে। সেইকাৰণে ময়ো প্ৰথম দিনাখন যেতিয়া মেট্ৰিক দিবলৈ গৈছিলোঁ তেতিয়া ভয় লাগিছিলে, কিন্তু লাহে লাহে যেতিয়া এক্সামবোৰ হৈ গ'ল তেতিয়া মোৰ মনৰ পৰা ভয়টো গুচি গ'ল। আৰু মই প্ৰস্তুতি চলাইছিলোঁ বুলি ক'বলৈ গ'লে মানে মই নিজান পৰিৱেশত পঢ়ি ভাল পাওঁ। সেইকাৰণে মই ৰাতি পঢ়িছিলোঁ আৰু কষ্ট কৰিছিলোঁ, সেইকাৰণে ফলাফলটোও পালোঁ তেনেদৰে। আৰু তাৰপিছত এতিয়া যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবা, তেওঁলোকক এটাই কথা ক'ম, তোমালোকে পৰীক্ষা বুলি ভয় নাখাবা। কাৰণ পৰীক্ষাটো মানে মেট্ৰিক বুলি ভয় খাবলগীয়া একোৱেই নাথাকে। আমি যেনেকৈ স্কুলত পৰীক্ষা দিওঁ তেনেকুৱাই লাগে। আৰু তোমালোকে ভালদৰে যদি প্ৰস্তুতি চলোৱা, নিশ্চয় ফলাফল ভাল পাবা। সেয়াই আৰু মই এক্সামৰ
12 তাৰিখে দেউতাৰ এক্সিডেণ্ট হৈছিলে আচলতে তেতিয়া মোৰ সঁচাকৈ বহুত ভয় লাগিছিলে কাৰণ 15 তাৰিখৰ পৰা মোৰ এক্সাম আছিলে আৰু প্ৰথম দিনাখন ইংলিছৰ এক্সাম আছিলে যেতিয়া মানে দেউতাৰ এক্সিডেণ্ট হৈছে বুলি গম পাইছিলোঁ সেইদিনাখন মোৰ বহুত ভয় লাগিছিলে কাৰণ আগত এক্সাম আহি আছে ঘৰত কোনো মানুহ নাছিলে মাহঁত চব হস্পিটেললৈ গৈছিলে মই অকলে থাকিয়ে পৰীক্ষা দিছিলোঁ মই ওচৰৰ মানে আমাৰ বাৰ ঘৰত থাকি পেলাই পৰীক্ষা দিছিলোঁ সেইটো কাৰণেও অকণমান ফলাফলটোৰ ক্ষেত্ৰত অকণমান মানে মই যিদৰে আশা কৰিছোঁ তাতকৈ অকণমান কম হ'ল কাৰণ এটা মানে তেনেকুৱা এটা পৰিৱেশত পৰীক্ষাটো দিবলৈ পালে এমাহৰ আগত হোৱাহেঁতেনো বেলেগ কথা যেতিয়া দুদিনৰ আগত মানে তেনেকুৱা এটা ঘটনা হৈ গ'ল হঠাতে মানে তেনেকুৱাটো একো এক্সপেক্ট কৰা নাছিলোঁ সেইকাৰণে অকণমান তাত হেৰি হ'ল তেতিয়া মানে দেউতা যেতিয়া তেনেকুৱা আছিলে মই প্ৰত্যেকটো এক্সাম দিয়াৰ আগত যেতিয়া দেউতালৈ ফোন কৰোঁ সদায় মানে মই শুনিবলৈ পাওঁ যেতিয়া মই মেথছৰ এক্সামৰ আগদিনাখন দেউতালৈ ফোন মাৰিছোঁ তেতিয়া কৈছে আজি দেউতাৰ হাতৰ অপাৰেশ্যন কৰিছে তাৰপাছতো ভৰিৰ অপাৰেশ্যন কৰিছে তেনেকুৱাকৈ পৰীক্ষা দিছিলোঁ হ'লেও বাৰু ফলাফলটো ঠিকেই আহিলে তোমাৰ মনৰ ভাৱ কেনেকুৱা তোমাৰ যে তুমি দুটা বিষয়ত লেটাৰ সহ উত্তীৰ্ণ হৈছা ন তোমাৰ মনৰ ভাৱ কেনেকুৱা ভালেই লাগিছে আৰু যিমানখিনি ভাবিছিলোঁ সিমানখিনি নহ'ল বাৰু তথাপিও এইটো ফলাফল লৈয়ে মই মানে সুখ পাইছোঁ আৰু তাৰ বাবে স্কুলৰ ছাৰ বাইদেউসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ মা দেউতাহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পঢ়া হিচাপে ক'লে যিমানখিনি পঢ়িব লাগিছিলে সিমানখিনি পঢ়া নাছিলোঁ টেষ্টৰ পিছত যিখিনি এমাহ সময় পাইছিলোঁ সেইখিনিতে অলপ ভালকৈ পঢ়িছিলোঁ আৰু চবৰে পঢ়াৰ মানে বেলেগ বেলেগ কিছুমানে ৰাতিপুৱা পঢ়ি ভাল পায় কিছুমানে ৰাতি ভাল পায় আৰু সেইটো ক'বলৈ নাযাওঁ মই ৰাতি পঢ়ি ভাল পাইছিলোঁ আৰু তেনেকৈ নিজৰ মানে যিটো সময়ত পঢ়ি ভাল পায় সেইটো সময়ত পঢ়ি সকলোৱে মানে পঢ়িব লাগে সেয়াই তোমাৰ আগলৈ পৰিকল্পনা কি আছে পৰিকল্পনা মোৰ টিচিং লাইনতে যাব মন আছে আৰু ভাবি থৈছোঁ APSCটো ক্ৰছ কৰিব